সকলকে নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেল অসমলৈ আগন্তুক যি আমাৰ এপিএছচি গ্ৰেড 4 এক্সাম হ'ব তাৰ কাৰণে কেইটামান মই পৰিৱেশ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈছো যিকেইটা প্ৰশ্ন আমাৰ আগন্তুক এক্সামত অহাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত আপোনালোকে নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো হ'ল পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি আমাৰ অপশ্যনত আছে কানাডা ব্ৰাজিল ইৰাক জাপান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাপান তাৰ পিছৰ প্ৰশ্নটো হ'ল তলত দিয়া কোনবিধ উচ্চ উৎপাদনক্ষম গম ধানৰ প্ৰজাতি ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰত শেহতীয়াভাৱে উদ্ভাৱন কৰা হৈছে আমাৰ অপশ্যনত আছে সোণালী মাহ সুজাতা গংগা HD 2643 পুষ্টা 677 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গংগা HD 2643 পিছৰ প্ৰশ্নটো হ'ল তলত দিয়া কোনটো পৰিৱেশত আটাইতকৈ কম পৰিমাণৰ জৈৱ পদাৰ্থ প্ৰতি বছৰে উৎপন্ন হয় আমাৰ অপশ্যনত আছে গভীৰ সমুদ্ৰ প্ৰেহৰী বৰ্ণপাতী অৰণ্য টাইগা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ গভীৰ সমুদ্ৰ তাৰ পিছৰ প্ৰশ্নটো হ'ল বৰ্ণপাতী বনাঞ্চলত পোৱা এবিধ মূল্যৱান গছ হৈছে অপশ্যনত আছে কদম গছ আম গছ শাল গছ বট গছ আমাৰ বৰ্ণপাতী যোনটো বনাঞ্চল আছে তাত এবিধ মূল্যৱান গছ পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শাল গছ নেক্সট আহিলে বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগভাগ লোৱা সংগঠন অপশ্যনত আছে কৃষক মুক্তি সংগ্ৰাম সমিতি অসম চিপকো আন্দোলন সদৌ অসম ছাত্ৰ সন্থা সদৌ অসম বড়ো ছাত্ৰ সন্থা এইটো খুবেই কমন প্ৰশ্ন যিহেতু আপোনালোকে আমাৰ অখিল গগৈ ডাঙৰীয়াক চিনি পায় যি আমাৰ কৃষক মুক্তি সংগ্ৰামৰ লগত জড়িত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কৃষক মুক্তি সংগ্ৰাম সমিতি অসম কৃষক মুক্তি সংগ্ৰাম সমিতি আমাৰ বৃহৎ নদী বান্ধ যোনটো সোৱণশিৰি নদী বান্ধটো বনাইছিলে তাৰ লগত এই আন্দোলনটো যোনটো হৈছিলে তাৰ সৈতে জড়িত আছিলে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো গম পালে কৃষক মুক্তি সংগ্ৰাম সমিতি অসম নেক্সট আহিলে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো এইটো একেবাৰে কম প্ৰশ্ন আমাৰ অপশ্যনত আছে গুৱাহাটী ডিগবৈ বঙাইগাঁও নুমলীগড় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিগবৈ আমাৰ অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো হ'ল ডিগবৈ এতিয়া আমি ডিগবৈ তেল শোধনাগাৰৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ তথ্য জানি লোৱা হওক ডিগবৈ তেল শোধনাগাৰ হৈছে ভাৰতৰ আটাইতকৈ পুৰণি আৰু এছিয়াৰ অন্যতম পুৰণি তেল শোধনাগাৰ এই শোধনাগাৰটো অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত অৱস্থিত 1867 চনত ডিগবৈত তেল আৱিষ্কাৰ কৰা হৈছিলে আৰু 1901 চনত ইয়াক শোধনাগাৰ স্থাপন কৰা হৈছিলে গতিকে মনত ৰাখিব ইয়াত আমাৰ তেল আৱিষ্কাৰ কৰা হৈছিলে 1867 চনত ডিগবৈত যিহেতু আমাৰ গম পাই ডিগবৈ ৰিফাইনেৰী বুলি আমি জানো আৰু ইয়াক আমি শোধনাগাৰ হিচাপে স্থাপন কৰা হৈছিলে 1901 চনত ইয়াৰ লগতে ডিগবৈ তেল শোধনাগাৰক ভাৰত আৰু এছিয়াৰ প্ৰথম তেল শোধনাগাৰ হিচাপে জনা যায় আৰু স্থাপন কেতিয়া কৰা হৈছিলে গম পাই আপোনালোকে 1901 চনত এই শোধনাগাৰটো স্থাপন কৰা হৈছিলে আৰু অৱস্থানটো মই ক'লোৱে তিনিচুকীয়া জিলাৰ ডিগবৈত আছে ভাৰতৰ তেল উদ্যোগৰ জন্মস্থান বুলি কোৱা হয় তাৰপিছত এই তেল শোধনাগাৰটো পৰিচালনা কৰে আমাৰ ইণ্ডিয়ান অইল কৰ্পোৰেচন এইটো আপোনালোকে মনত ৰাখিব কেতিয়াবা প্ৰশ্ন সুধিব পাৰে যোনটো আমাৰ ডিগবৈ তেল শোধনাগাৰটো কোনে সম্পাদনা কৰে বা পৰিচালনা কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইণ্ডিয়ান অইল কৰ্পোৰেচন তাৰ পিছৰ প্ৰশ্নটো হ'ল বিশ্ব খাদ্য আৰু কৃষি সংস্থাৰ মতে এজন সুস্থ মানুহে দৈনিক দিনত কিমান কেলৰি খাদ্য গ্ৰহণ কৰিব পাৰে আমাৰ অপশ্যনত আছে 1500 কেলৰি 4500 কেলৰি 2500 কেলৰি 1000 কেলৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 2500 কেলৰি বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা বনাঞ্চলে কি কৰে অপশ্যনত আছে মানুহক খাদ্য যোগান ধৰে বাষ্পবোৰ ধৰি ৰাখে যদিও ভাগ পৰিৱেশত বাধা দিয়ে আৰু লাষ্টত আছে আমাৰ জলসমতা ৰক্ষা কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জলসমতা ৰক্ষা কৰে নেক্সট আহিলে খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী নহয় অপশ্যনত আছে উত্তৰ প্ৰদেশ উৰিষ্যা অসম অন্ধ্ৰ প্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ যেহেতু আমাৰ উত্তৰ প্ৰদেশ খনিজ সম্পদত চহকী ৰাজ্য নহয় গতিকে আপোনালোকে মনত ৰাখিব নেক্সট আহিলে দেহত আইৰণৰ উৎপন্ন হোৱা ৰোগবিধৰ নাম কি আমাৰ অপশ্যনত আছে এনকেফালাইটিছ এনিমিয়া গলগণ্ড মধুমেহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনিমিয়া দেহত যদি আমাৰ আইৰণৰ অভাৱ হয় তেনেহ'লে এনিমিয়া ৰোগে দেখা দিয়ে তাৰ পিছৰ প্ৰশ্নটো হ'ল তলৰ কোনটো সেউজগৃহ গেছ অপশ্যনত আছে অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড হিলিয়াম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বন ডাই অক্সাইডটো আমাৰ সেউজগৃহ গেছ হয় গতিকে আপোনালোকে মনত ৰাখিব নেক্সট আহিলে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰণ কি অপশ্যনত আছে ওজন ডিপ্লেশ্যন গ্ৰীণ হাউচ গেছ ইমিছনছ এচিড ৰেইন নিউক্লিয়াৰ ৰেডিয়েশ্যন যিহেতু আমাৰ যোনটো গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰণ সেইটো সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ্ৰীণ হাউচ গেছ ইমিছনছ নেক্সট আহিলে বায়ুমণ্ডলৰ কোনটো স্তৰত ওজন স্তৰ থাকে আমাৰ অপশ্যনত আছে ট্ৰপোস্ফিয়াৰ মেছস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ষ্ট্ৰেটোস্ফিয়াৰ বায়ুমণ্ডলৰ আমাৰ ষ্ট্ৰেটোস্ফিয়াৰত ওজন স্তৰটো থাকে গতিকে আপোনালোকে মনত ৰাখিব
নেক্সট আহিলে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ প্ৰায় আহি থাকে অনবীকৰণযোগ্য বা নবীকৰণযোগ্য সম্পদ কোনটো হয় তলৰ চিনাক্ত কৰা গতিকে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ চাই যাব আৰু ইয়াৰ আমাৰ অপচনত আছে সোলাৰ এনাৰ্জি ওয়াইণ্ড এনাৰ্জি কোয়েল বায়োমাছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কয়লা নেক্সট আহিলে এচিড বৰষুণ মূলতঃ নিম্নোক্ত পদাৰ্থৰ নিৰ্গমনৰ ফলত হয় এচিড বৰষুণ তলৰ কোনটো পদাৰ্থৰ নিৰ্গমনৰ ফলত হয় সেইটো কৰিছে অপচনত আছে আমাৰ কাৰ্বন মনোক্সাইড সালফাৰ ডাইঅক্সাইড এণ্ড নাইট্ৰজেন অক্সাইড মিথেন ওজন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সালফাৰ ডাইঅক্সাইড এণ্ড নাইট্ৰজেন অক্সাইড তাৰ পিছৰ প্ৰশ্নটো হ'ল বায়োডাইভাৰ্চিটি ৰেফাৰ্ছ টু জৈৱ বৈচিত্ৰ্যই নিম্নোক্তক বুজায় আমাৰ অপচনত আছে ডিফাৰেন্ট কাইণ্ডছ অফ ফুড ভেৰিয়েবিলিটি এমং লিভিং অৰ্গেনিজম এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি endangered species only ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ভেৰিয়েবিলিটি এমং লিভিং অৰ্গেনিজম তাৰ পিছৰ প্ৰশ্নটো হ'ল দ্য মেইন সোৰ্স অফ এয়াৰ পলিউশ্যন ইন আৰবান এৰিয়াজ ইজ চহৰ অঞ্চলত বায়ু প্ৰদূষণৰ মূল উৎস হ'ল অপচনত আছে এগ্ৰিকালচাৰ ট্ৰান্সপৰ্ট ভেহিকলছ ফৰেষ্ট ফায়াৰ্ছ অ'চেন ৱেবছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব একেবাৰে কমন প্ৰশ্নটো আৰু সকলোৱে গম পাব আমাৰ চহৰ অঞ্চলত বায়ু প্ৰদূষণ কিহৰ কাৰণে হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ট্ৰান্সপৰ্ট ভেহিকলছ যান বাহনৰ যি আমাৰ চলাচল হয় তাত বেছিকৈ গতিকে তাৰ কাৰণে আমাৰ প্ৰদূষণটো বেছি হয় চহৰ অঞ্চলত তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ গেছ ইজ ৰেছপনচিবল ফৰ দ্য ডিপ্লেশ্যন অফ দ্য অজন লেয়াৰ অজন স্তৰৰ অৱক্ষয়ৰ বাবে কোনটো গেছ দায়ী আমাৰ অপচনত আছে CO2 CH4 CFC O2 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব CFC ফ্ল'ৰ কাৰ্বন নেক্সট আহিলে ডিফৰেষ্টেশ্যন লিডছ টু বনাঞ্চল ধ্বংসৰ ফলত অপচনত আছে ইনক্ৰিজ ইন বায়োডাইভাৰ্চিটি সয়েল ইৰোজন সয়েল ফাৰ্টিলিটি all of the above শুদ্ধ উত্তৰটো হ'ব অপচন বি সয়েল ইৰোজন নেক্সট আহিলে হুইচ অফ দি ফলোইং ইজ এ বায়োটিক কম্পোনেন্ট অফ এন ইকোসিস্টেম তলৰ কোনটো পৰিৱেশ তন্ত্ৰৰ জৈৱিক উপাদান আমাৰ অপচনত আছে ৱাটাৰ সয়েল প্লেন্টছ মিনাৰেলছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্লেন্টছ নেক্সট আহিলে দ্য কিয়োটো প্ৰটোকল ইজ ৰিলেটেড টু কিয়োটো প্ৰটোকলটো কিহৰ লগত জড়িত কৰিছে অপচনত আছে বায়োডাইভাৰ্চিটি কনজাৰভেশ্যন ক্লাইমেট চেঞ্জ মিটিগেশ্যন ডি চাৰ্টিফিকেশ্যন অচেন প্ৰটেকশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ক্লাইমেট চেঞ্জ মিটিগেশ্যন নেক্সট আহিলে ৱাটাৰ পলিউশ্যন ইজ অফেন ইণ্ডিকেটেড বাই দ্য প্ৰেজেন্স অফ পানী প্ৰদূষণৰ ইংগিত প্ৰায়ে নিম্নোক্ত পদাৰ্থৰ উপস্থিতিৰ দ্বাৰা দিয়া হয় অপচনত আছে অক্সিজেন BOD বায়োলজিকেল অক্সিজেন ডিমাণ্ড হাইড্ৰজেন সোডিয়াম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব BOD বায়োলজিকেল অক্সিজেন ডিমাণ্ড নেক্সট আহিলে হুইচ অফ দি ফলোইং ইজ এ ৰিনিউৱেবল এনাৰ্জি সোৰ্স তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস আমাৰ অপচনত আছে পেট্ৰলিয়াম অইল সোলাৰ পাৱাৰ নেচাৰেল গেছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সোলাৰ পাৱাৰ সৌৰশক্তিটো হ'ল আমাৰ নৱীকৰণযোগ্য শক্তিৰ উৎস বাকীখিনি যোনখিনি আছে আমাৰ সেইখিনি অনৱীকৰণযোগ্য শক্তিৰ উৎস বুলি জনা যায় তাৰ পিছৰ বস্তুটো হ'ল ইউট্ৰফিকেশ্যন ইজ কজড বাই ইউট্ৰফিকেশ্যন কিহৰ কাৰণে হয় এইটো সুধিছে অপচনত আছে অইল স্পিলছ এক্সেছ নিউট্ৰিয়েণ্টছ ইন ৱাটাৰ প্লাষ্টিক ৱেষ্ট ফাৰ্মেণ্ট পলিউশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি এক্সেছ নিউট্ৰিয়েণ্টছ ইন ৱাটাৰ ইউট্ৰফিকেশ্যনৰ মানে মেইন কাৰণটো হ'ল এক্সেছ নিউট্ৰিয়েণ্টছ ইন ৱাটাৰ নেক্সট আহিলে দ্য প্ৰচেছ অফ কনভাৰ্টিং ৱেষ্ট ইনটু ৰিইউজেবল মেটেৰিয়েল ইজ কল্ড আৱৰ্জনা পুনৰ ব্যৱহাৰযোগ্য পদাৰ্থ ৰূপান্তৰিত কৰাৰ প্ৰক্ৰিয়াক কি বুলি কোৱা হয় আমাৰ অপচনত আছে কম্পোষ্টিং ৰিইউজ ৰিচাইক্লিং ইনচিনাৰেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ৰিচাইক্লিং হুইচ গেছ ইজ মোষ্ট এবাণ্ডেণ্ট ইন দ্য আৰ্থ এটমস্ফিয়াৰ পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ বেছিকৈ পোৱা যায় আমাৰ অপচনত আছে অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন হাইড্ৰজেন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাইট্ৰজেন নাইট্ৰজেন যিহেতু আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত সকলোতকৈ বেছিকৈ পোৱা যায় সাষ্টেইনেবল ডেভেলপমেণ্ট মিনছ বহনক্ষম উন্নয়নৰ অৰ্থ কি এইটো কৰিছে অপচনত আছে ডেভেলপমেণ্ট উইদাউট ইউজ অফ নেচাৰেল ৰিচোৰ্চেছ ইউজিং নেচাৰেল ৰিচোৰ্চেছ উইদাউট হাৰ্মিং দ্য এনভাইৰনমেণ্ট অৰ্গেনাইজেশ্যন ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ অনলি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ইউজিং নেচাৰেল ৰিচোৰ্চেছ উইদাউট হাৰ্মিং দ্য এনভাইৰনমেণ্ট নেক্সট আহিলে দ্য টাৰ্ম ইকোলজি ৱাজ কইন্ড বাই পৰিৱেশ বিজ্ঞানৰ শব্দটোৰ উদ্ভাৱন কোনে কৰিছিলে সেইটো সুধিছে এইটো প্ৰায় আহি থকা প্ৰশ্ন গতিকে আপোনালোকে এইটো চাই দিব পাৰে ইকোলজি শব্দটো বা পৰিৱেশ বিজ্ঞানৰ শব্দটো কোনে উদ্ভাৱন কৰিছিলে আমাৰ অপচনত আছে চাৰ্লছ ডাৰউইন আৰ্নেষ্ট হেকেল গ্ৰেগৰ মেণ্ডেল ৰেচেল কাৰ্চন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্নেষ্ট হেকেলে ইকোলজিৰ যোনটো টাৰ্ম আছে সেইটো পোনপ্ৰথমবাৰ তেওঁ উদ্ভাৱন কৰিছিলে তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ অফ দি ফলোইং ইজ এন এক্সাম্পল অফ ইন সিটু কনজাৰভেশ্যন কোনটো স্থানীয় সংৰক্ষণৰ উদাহৰণ আমাৰ অপচনত আছে জু বটানিকেল গাৰ্ডেন ৱাইল্ড লাইফ চেঞ্চুৰী জিন বেংক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৱাইল্ড লাইফ চেঞ্চুৰীটো হ'ল আমাৰ ইন সিটু কনজাৰভেশ্যনৰ এক্সাম্পল হয় বা স্থানীয় সংৰক্ষণৰ উদাহৰণ তাৰপিছত আজি আমাৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল মিনামেটা ডিজিজ ইজ কজড বাই পলিউশ্যন ফ্ৰম মিনামেটা ৰোগ কোনটো প্ৰদূষণৰ ফলত হয় ইয়াৰ অপচনত আছে লেড আৰ্ছেনিক মাৰ্কিউৰি কেডমিয়াম
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাৰ্কিউৰি প্ৰদূষণৰ ফলত বিলাম এটা ৰোগ হয়। গতিকে ভিডিঅ'টো শেষলৈকে চাই সকলোকে ধন্যবাদ। আগন্তুক যি আমাৰ গ্ৰেড 4 এক্সাম হ'ব APSCৰ আণ্ডাৰত, সেইখিনিৰ কাৰণে আপোনালোকে ভালদৰে পঢ়ি থাকক আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক পুনৰ লৈ আহিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম, জয় জুবিন দা।